হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। এই ৰাতিৰ সাঁজত ৰান্ধিবলৈ ওলাইছোঁ। আজি বেলেগ দিনটো ভিডিঅ' মই দিব পৰা নাই, আজি কাম বহুত আছিল। সেইকাৰণে আজি ৰাতিৰ সাঁজ কি বনাব লৈছোঁ তাকে আপোনালোকক দেখুৱাব লৈছোঁ। আজি বেঙেনা দি মাছ দি বনাম। এয়া মাছ ধুই পখালি ল'লোঁ, তাতে হালধি গুড়ি দি দিলোঁ, নিমখ দি দিলোঁ। দি পেলাই এতিয়া মাছখিনি ফ্ৰাই কৰিম। তাকে হাতেৰে নলগালোঁ, অকল মানে হাতেৰে মিহলা নাইকিয়া জোকাৰি মিলাইছোঁ। এপিচ দি দিছোঁ, কমাই লৈ পেলাই মানে ভাজিম। মাছখিনি ভজাৰ পাছত আকৌ বেঙেনাখিনি ফ্ৰাই কৰিম। আজি কলেজ দুজনী কৈ আছে মাছ দি বেঙেনা দি খাব। তাকে কৈছোঁ বেঙেনা এনেকৈ কাটিম, গোলকৈ কাটিব খাব মন গৈছে, মানে বৰা নিচিনা বনাই দীঘল কাটিবলৈ মানে মানা কৰিছে তাই আজি পেলাই গোলকৈ কাটিবলৈ খাব মন গৈছে। মানে বেঙেনাখিনি ভাঙি নোযোৱাকৈ বেঙেনাখিনি ফ্ৰাই কৰি দি দিম। আগত মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এই ৰাতিৰ সাঁজো বনাব লৈছোঁ। যিহেতু বাহিৰত বনাওঁ সেইকাৰণে মানে ৰাতিৰ সাঁজটো অকণ আন্ধাৰ হোৱাৰ আগৰ পৰা আৰম্ভ কৰি দিছোঁ। অকণ সময় ল'ব, যে বেঙেনাও ফ্ৰাই কৰিব লাগিব, মাছো ফ্ৰাই কৰিব লাগিব, সেইকাৰণে আগতীয়াকৈ লৈছোঁ বনাবলৈ। এই সকলো যে আকৌ মোক লাগি দি আছে। এই মাছখিনি ফ্ৰাই হৈ গ'ল। যিহেতু তৰকাৰীহে বনাম, ইমান ৰঙচুৱা কৰিলেও হ'ব। ফ্ৰাই কৰিহে তৰকাৰী বনাম আৰু তৰকাৰী বনাবলৈ মানে ফ্ৰাই পূৰা হৈ গ'ল। এতিয়া এটাকে নমাই ল'ম, বাকী থকাখিনিও ভাজি পেলাম। এটা নমালোঁ আৰু দুটা আছে। তাই আকৌ কৈ আছে জ্বলা বেছি নিদিবা, জ্বলা দিলে মই খাব নোৱাৰিম নহয়। সেই মছলা আকৌ তাই কৈ আছে তাইহে মছলা দিব, মোক মছলা দিবলৈ নিদিয়ে। ছোৱালী মানুহ সদায় এনেকুৱাই হয়, মাকৰ লগত থাকি মানে মাকে যি কাম কৰোঁ মানে চব মানে সিহঁতৰ মুখস্থ হৈ যায়। এতিয়া থকাখিনিও দি দিম। মাছত যে তেল আছে, ইমান ফুটে মানে ওচৰত বহি থাকিব নোৱাৰি, পূৰা ফুটে। চিনি দেখি পেলাই চাগে চিনি পাইছে আপোনালোকে কি মাছ এইটো। এয়া হৈছে কচ মাছ। জানেই কচ মাছৰ এটা গোন্ধ এটা থাকে, সেইকাৰণে মই হাতেৰে মিলোৱা নাইকিয়া, নহ'লে হাততে মানে পূৰা মলমলাই থাকে গোন্ধত। জুইও কমাই দিছোঁ, ইমানকৈ দিয়া নাই। এই লাহে লাহে আন্ধাৰ হ'ব ল'লেই, লাহে লাহে আন্ধাৰ হৈয়ে আছে। ৰান্ধি থাকোঁতে সময় কেনেকৈ যায় গম পোৱা নাযায়। কওঁতে সহজ, ৰন্ধা কাম ইমান সহজ, তুলি দিলেও হৈ গ'ল, কিন্তু নহয়, ৰন্ধাজনীহে গম পায় ৰান্ধোতে কিমান সময় লাগে। বহুত সময় লাগি যায় ৰান্ধোতেই, কটা বাচা ধোৱা পখলা। বেঙেনাখিনিও ফ্ৰাই কৰি ল'লোঁ, বেঙেনাখিনি মানে নেদেখুৱালোঁ। সেই আমাৰ ৰাতি আন্ধাৰ হ'লেই বেঙেনা ফ্ৰাই কৰি মাছ ফ্ৰাই কৰি মানে সেয়া তেল আছিল, তাতে তেলতে পিঁয়াজ দি দিলোঁ। তাই আহি পেলাই কৈ আছে ইমান সময় ৰান্ধিয়ে আছে, ৰাতি হৈ গ'ল। ৰাতিটো হ'ব, ৰাতিৰ কাৰণে বনাই আছোঁ যেতিয়া হওক দিয়া ৰাতি। বতৰো ইমান এটা ভাল নহয় বতৰ, কেনেকৈ সোনকালে বনাই সিজাই লওঁ, নহ'লে আকৌ বাহিৰৰ পৰা পূৰা বতাহ দি থাকিলে দিগদাৰী জুই লগাবলৈ। এই আমাৰ পিঁয়াজখিনি অকণ গল্ডেন হৈ গ'ল। পিঁয়াজখিনি অকণ ভাজি ল'লে ভাল, নহয় কেঁচা থাকিলে তৰকাৰীকণো খাবলৈ ইমান টেষ্ট নহয়, কেঁচা থাকি যায়। পিঁয়াজখিনি গল্ডেন কালাৰ হৈ গ'ল। বেছি পিঁয়াজ দিয়া নাই, অনুপাতে দিছোঁ। জুইও বেছি দিয়া নাই, কম জুইত ভাজি আছোঁ। কম জুইত ভাজিলে ভাল, পিঁয়াজখিনি ধুনীয়া হয় ভাজোঁতে, পূৰা গোল্ড ৰংটো আহি যায়। কিন্তু জুই বেছি দি দিলে পিঁয়াজটো কেঁচা থাকি যায়, কিন্তু পতকতে জ্বলি যায়। এইবাৰ পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া মছলা পাতি দি দিম। ইয়াত জলকীয়া গুড়ি, সেইটো ইমান জ্বলা নিদিওঁ, ল'ৰা ছোৱালীয়ে খাব পৰাকৈ দিম। আজিকালি ইমান জ্বলা খালেও ক্ষতি হয়, বহুত ক্ষতি হয়।
তেনেকৈ কৰি দিলোঁ, হালধি গুড়ি দিলোঁ, জিৰা গুড়ি সেয়া দি দিলোঁ, তাকে পানী অকণমান দি দিলোঁ। পানীতে মানে এই যে মছলাখিনি মজাই ল'ম, ভুনা কৰি ল'ম যাতে তেলখিনি ওপৰত ওলাই যায়। লগতে বিলাহীখিনিও দি দিলোঁ, একেবাৰে বিলাহীখিনিও সিজি যাব, মছলাখিনিও মানে পূৰা পাক উঠি যাব। বিলাহীখিনিও সিজি গ'ল, মছলাখিনিও মানে পূৰা পাক আহি গ'ল। নিচিনা ওপৰত পূৰা তেল জিলিকি আছে। মছলাখিনি আগত মজাই ল'লে ভাল, তৰকাৰীখন খাবলৈ বহুত ধুনীয়া সোৱাদ হয়। এইফালে আকৌ আপোনালোকৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ, সন্ধিয়া সময় যেনেকৈ ইমান আন্ধাৰ হৈ গৈছে, বতৰো ভাল নহয়, পূৰা বৰষুণ দিওঁ দিওঁ হৈ আছে। সেইকাৰণে মই সোনকালে বনাই সিজাই লৈ আছোঁ বাহিৰতে। বতাহ আৰু বৰষুণ দিলে অকণ দিগদাৰী হয় ৰান্ধিবলৈ। যেনে সন্ধিয়া সময়খিনি ইমান ধুনীয়া হয় পৰিৱেশটো, আৰু বতাহ মাৰি আছে যে বহুত ভাল লাগিছে বনাবলৈ ৰান্ধি থাকোঁতে। ইমান মছলাখিনি পূৰা ফ্ৰাই হৈ গ'ল, বিলাহীখিনিও মানে পূৰা সিজি গ'ল। নিসিজিলে আকৌ বেয়া লাগে ন, মছলাটো ইমান কাঢ়া নহয়, আধা সিজা থাকে। সেইকাৰণে বিলাহীখিনি পূৰা সিজাই লৈছোঁ, মছলাখিনিও পূৰা কাঢ়া ভুনা হৈ গ'ল। এতিয়া মাছখিনিও দি দিম, গোটেইখিনি মাছ নিদিওঁ, মেম্বাৰ অনুযায়ী দিম, ছোৱালী দুজনী আমি দুটা। চামুচত এটা এটাকৈ দি আছোঁ, গোটেইখিনি দিলোঁহেঁতেন, গোটেইখিনি ঢালি দিলোঁহেঁতেন। এতিয়া আমি আমাৰ মেম্বাৰ অনুযায়ীহে দি আছোঁ মাছকেইটা। ফ্ৰাই যেতিয়া বেছি সময় নালাগে তৰকাৰী হওঁতে। কালাৰটো দেখিছে কিমান ধুনীয়া কালাৰ হৈছে, টমেটো দিয়াৰ কাৰণে টমেটোখিনি পূৰা ভাঙি চিঙি গ'ল, সিজাই পূৰা একেবাৰে ভাঙি চিঙি পেলালোঁ। কালাৰটো কিমান ধুনীয়া লাগিছে দেখিবলৈ, দেখাত লাগিছে বহুত জ্বলা, তেনেকুৱা জ্বলা নহয়। এনেকৈ সৰু সুৰা ভিডিঅ'বোৰ দি থাকোঁ, ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। যিমান পাৰোঁ যেনেকৈ পাৰোঁ মানে দিবলৈ চেষ্টা কৰোঁ। এয়া আমাৰ মাছখিনি হৈ গ'ল, লগতে এতিয়া বেঙেনাখিনি দি দিম। পিছে কালাৰটো কিমান ধুনীয়া লাগিছে দেখিবলৈ, য়াম্মি লাগিছে। তৰকাৰীখিনি হ'লেই ক'ব গ'লে এতিয়া ভাতে খাব পাৰি। বেঙেনা দি বনাম যেতিয়া বেঙেনাটো দিব লাগিব। এই ফ্ৰাই কৰা বেঙেনাখিনি দি দিলোঁ ওপৰতে। ফ্ৰাই কৰিলেতো বেঙেনা সিজিয়ে যায়, ইয়াত খালি অকণমান মছলাখিনিত ভুনাহে কৰি ল'ম, আৰু মই শুকান নবনাওঁ, অকণ গেৰপি গেৰপি বনাম। গোটেইখিনি বেঙেনা দি দিলোঁ। এই ফ্ৰাই কৰি বনাওঁতে অকণমান সময় লয়। এতিয়া পানী দি দিছোঁ, মানে বেছি মানে লাগি যাব, নহ'লে বেছি শুকাই গ'ল মছলাখিনি। অকণমান পানী দিলে যেতিয়া বেঙেনাত মছলাখিনি সোমাব, যেতিয়া আগতে ফ্ৰাই কৰা বেঙেনা হয়। বেছি সময় সিজাব নালাগে, ভাজিলে সিজিয়ে যায় বেঙেনা। এনেকৈ খাই চাবচোন, তৰকাৰীখন বহুত টেষ্টি হয়। ভাত কিমান পেটলৈ যায় ক'বই নোৱাৰিব। কি আঁকি আনিছে তুমি? মই এইফালে ৰান্ধি আছোঁ, তাই আকৌ এইফালে ছবি আঁকি পেলাই মোক দেখুৱাবলৈ আহিছে। অঁ, তোমাৰ বাৰ্থডে আঁকিছা, আৰ্ট কৰিছা? অঁ, ধুনীয়া হৈছে। অঁ, ধুনীয়া হৈছে। চাওঁ বাজনা আৰ্ট ক'ত চাওঁ। অ' বা ধুনীয়া হৈছে। চাওঁ ভণ্টি, তুমি কোনটো চাওঁ? ধুনীয়া লাগিছে। ডৰেমন, অঁ, মেজিকেল ডৰেমন। আৰু এটা আছে মোৰ বাৰ্থডে কাৰণে। তোমাৰ বাৰ্থডে আহি আছে, ধুনীয়া। মোৰ এইফালে মোৰ তৰকাৰী কি খবৰ চাই লওঁ ৰ'বা।